মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 9 ইংলিছৰ যেটো 7 নম্বৰ লেসন আছে পেকিং এই লেসনটোৰ লগত যেটো কবিতা দিছে দ্য ডাক এণ্ড দ্য কেংগাৰু এই কবিতাটিৰ প্ৰশ্ন উত্তৰ কিতাম এই কবিতাটোৰ লগত তোমালোকক কোনো ধৰণৰ এক্সাৰসাইজ দিয়া নাই বা কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নাই তোমালোকক ঠিক আছে কিন্তু পৰীক্ষাত তোমালোকক কবিতাটোৰ ভিতৰৰ পৰা প্ৰশ্ন সুধিব ঠিক আছে কিছুমান এমসিকিউ আহিব এটোৰ পৰা ঠিক আছে নাজানো মই কোনটো এক্সামত আহে যিকোনো এক্সামত আহিব পাৰে ঠিক আছে গটিকে মই হেতু কাৰণে তোমালোকৰ কাৰণে কিছুমান এমসিকিউ লিখি আনিছো আৰু কিছুমান ভিতৰৰ প্ৰশ্নটো লিখি আনিছো ঠিক আছে কিছুমান এডিশনাল কোৱেশ্চনছ লিখি আনিছো গটিকে তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা আৰু প্ৰশ্নটোবিলাক আৰু এমসিকিউ বিলাক লিখি লবা ঠিক আছে তো ইয়াত চোৱা তোমালোকক কি কৈছে দিস ইজ এ হিউমাৰাস পোয়েম অফ এ কাইন্ড নোন এজ ননসেন্স বাৰ্ডস ঠিক আছে by Edward Lear read it and enjoy it ঠিক আছে তো এই কবিতাটো কোনে লিখিছে এই কবিতাটো লিখিছে এডওয়ার্ড লেয়ারে আৰু তাৰপিছত তোমালোকক কৈছে read it and enjoy it তোমালোকক কবিতাটো পঢ়িবলৈ দিছে আৰু এনজয় কৰিবলৈ দিছে ঠিক আছে এটো এটা হিউমাৰাস কবিতা হয় ঠিক আছে তাৰমানে হাস্যকৰ কবিতা হয় ওকে তো তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে হু ইজ দা ৰাইটাৰ অৰ্থাৎ তোমালোকক লিখিব পাৰে হু ইজ দা পোয়েট অফ দা পোয়েম দ্য ডাক এণ্ড দা কেংগাৰু তেতিয়া তোমালোকে আনসাৰ লিখিব লাগিব যে দা answer likhiba Edward Lear is the poet of the poem The Duck and the Kangaroo ঠিক আছে তো বলা এতিয়া কবিতাটো পঢ়ু তো এটো হৈছে প্ৰথম স্ট্যান্জা এ তোমালোকক দিছ said the duck to the kangaroo good gracious how you hop এটো হুপ নহয় হপ হে হয় ঠিক আছে হপ মানে জপিওয়া জাম্প কৰা over the fields and the water too as if you never would stop My life is a bore in this nasty pond, and I long to go out in the world beyond. I wish I could hop like you, said the duck to the kangaroo. ঠিক আছে তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকক দিছে যে Please give me a ride on your back, said the duck to the kangaroo. I would sit quite still and say nothing but quack. Quack. হাঁহে quack quack কৰে নহয় হে কোৱাকটো কথা কৈছে ঠিক আছে হাফটোৱে কৈ আছে যে মই তোমাৰ পিঠিত একেবাৰে শান্ত মনে উঠি বহি থাকিম মই কোনো ধৰণৰ শব্দ নকৰো কোনো ধৰণৰ লৰচ নকৰো কিন্তু মই কোৱাক কোৱাক কৰিম ঠিক আছে তাৰ পিছত কৈছে যে the whole of the long day through and we would go to the Dee and the Jelly Bolly over the land and over the sea please take me a ride oh do said the duck to the kangaroo তাৰপিছত 3 নম্বৰ স্ট্যান্জাটো এনেকুৱা said the kangaroo to the duck this requires some little reflection perhaps on the whole it might bring me luck and there seems but one objection which is if you will let me speak so bold your feet are unpleasantly wet and cold your feet means body ঠিক আছে your feet are unpleasantly wet and cold and would probably give me the rheumatism said the kangaroo ঠিক আছে তাৰ পিছৰ 4 নম্বৰ স্ট্যান্জাটো হৈছে যে said the duck as I sat on the rocks I have thought over that completely and I bought 4 pairs of worsted socks which fit my web feet nestly and to keep out the cold I have bought a cloak ঠিক আছে cloak মানে এক ধৰণৰ কোট হয় ঠিক আছে ঠাণ্ডাত পৰিধান কৰা হয় বিলাক and every day a cigar I will smoke and to follow my own dear true love of a kangaroo said the kangaroo I'm ready all in the moonlight pale but to balance me will their duck sit steady and quiet at the end of my tail so away they went with a hop and a bound and they hopped the whole world 3 times around and ho so happy oh ho as the duck and the kangaroo ঠিক আছে তো এই কবিতাটো তোমালোকে ধুনিয়াকৈ পঢ়ি লবা ঠিক আছে মই প্ৰথমবাৰ পঢ়িছো হেতু কাৰণে মানে হিমান ভালকৈ ষ্টাডি কৰিব পৰা নাই ভালকৈ প্ৰনাউন্স কৰিব পৰা নাই ঠিক আছে বাই দ্য ওয়ে যেতিয়া তোমালোকে 3-4 বাৰ মান পঢ়িবা তেতিয়া একদম ক্লিয়াৰ হৈ যাব ঠিক আছে
ওকে গতিকে তোমালোকে কবিতাটো পঢ়িবা ওকে তো ইয়াত তোমালোকক কিছুমান কুৱেশ্যন দিয়া হৈছে আৰু সেইবিলাকৰ আনসাৰ লগতে দি দিয়া হৈছে তো তোমালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে what did the duck admire about the kangaroo the duck admired how fast and easily the kangaroo could hop ঠিক আছে hop means জঁপিওৱা ঠিক আছে নেক্সট আছে why was the duck unhappy in the pond ঠিক আছে পুখুৰীটোত বা পণ্ডটোত ডাকটো কিয় আনহেপি আছিল কিয় সুখী নাছিলে কিয় ঠিক আছে কিয় অসুখী আছিল ঠিক আছে মানে পুখুৰীটোত থাকি হাঁহটোৱে কিয় ইমান ভাল পোৱা নাছিলে ঠিক আছে the answer is the duck felt bored living in the same pond all the time ঠিক আছে একেখন পুখুৰীতে সদায় থাকি ঠিক আছে তেও একেখন পুখুৰীতে সদায় থাকি বৰ ফিল কৰিছিলে ঠিক আছে বৰিং ফিল কৰিছিলে ওকে নেক্সট আছে কুৱেশ্যন 3 তোমালোকক সুধিছে what did the duck request from the kangaroo পৰা হাঁহটোৱে কি ৰিকুৱেষ্ট কৰিছিলে ঠিক আছে তো আনসাৰ তোমালোকে লিখিবা the duck requested that kangaroo to give him a ride on his back ঠিক আছে তাৰ মানে kangaroo-টোক এদৰে কৈছিলে মানে kangaroo-টোৰ পৰা এটো ৰিকুৱেষ্ট কৰিছিলে যে kangaroo-টোৱে যাতে তেওঁক পিঠিত উঠাই মানে এটা ৰাইডলৈ লৈ যায় ঠিক আছে অৰ্থাৎ এটা ভ্ৰমণলৈ যাতে লৈ যায় ঠিক আছে 4 নম্বৰ কোৱেশ্যনটো হৈছে why did the kangaroo hesitate to take the duck for a ride ঠিক আছে যেতিয়া হাঁহটোৱে কৈছিল যে তুমি অনুগ্ৰহ কৰি মোক এটা ৰাইডলৈ লৈ যোৱা মই পুখুৰীটোত থাকি বৰ হৈ গৈছো ঠিক আছে গতিকে তুমি মোক এটা ৰাইডলৈ লৈ যোৱা মই দুনিয়াখন চাব বিচাৰো তেতিয়া kangaroo-টোৱে কৈছিল যে মইতো তোমাক লৈ যাব বিচাৰো কিন্তু এটা প্ৰবলেম আছে আৰু প্ৰবলেমটো হৈছে তুমি সদায় পুখুৰীত থাকা গতিকে তোমাৰ বডি দুটা বৰ ঠাণ্ডা আৰু সদায় টিটি থাকে ঠিক আছে গতিকে মই তোমাক লৈ যাব নোৱাৰো কাৰণ তোমাক যদি পিঠিত উঠাই লৈ যাও তোমাক লৈ যি ভ্ৰমণ কৰো তেতিয়া হলে মোৰ বেমাৰ হ'ব পাৰে ঠিক আছে এদৰে kangaroo-টোৱে কৈছিল নেক্সট কোৱেশ্যনটো হৈছে what did the duck buy to solve the problem এই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে হাঁহটোৱে কি কিনিছিল চাৰিযোৰ জোতা কিনিছিল মোজা কিনিছিল ঠিক আছে আৰু এটা ক্লক কিনিছিল এক ধৰণৰ কোট কিনিছিল বুলি ক'ব পাৰা জ্যাকেট কিনিছিল ঠিক আছে the duck bought 4 pairs of worsted socks and a clock ঠিক আছে নেক্সট কোৱেশ্যনটো হৈছে where did the duck promise to sit during the ride ঠিক আছে ৰাইডটোৰ সময়ত বা ভ্ৰমণটোৰ সময়ত হেৰি ডাকটো বা হাঁহটো কোট বহিব বুলি প্ৰমিস কৰিছিলে ঠিক আছে তো আনসাৰত লিখিবা the duck promised to sit still at the end of the kangaroo's tail ঠিক আছে kangaroo-টোৰ টেলটোত বা নেজডলত বহিবৰ কাৰণে হি প্ৰমিস কৰিছিল যে মই তোমাৰ নেজডলত ধুনীয়াকৈ বহি থাকিম লৰচৰ নকৰো আৰু কোনো ধৰণৰ শব্দও নকৰো জাস্ট কোৱাক কৰিম কাৰণ এটো মোৰ নেচাৰেল সাউন্ড হয় ঠিক আছে নেক্সট 7 টো হৈছে how many times did they hop around the world ঠিক আছে তেওঁলোকে মানে পৃথিৱীখন কেইবাৰ ভ্ৰমণ কৰিছিল ওকে তো আনসাৰ হ'ব they hopped around the world 3 times ঠিক আছে তেওঁলোকে পৃথিৱীখন 3 বাৰ ভ্ৰমণ কৰিছিল তো স্টুডেন্টস এতে কিছুমান এমসিকিউ পাবা তো প্ৰথমটো কোৱেশ্চন হৈছে why was the duck unhappy in the pond তেও পুখুৰীটোত কিয় আনহেপি আছিল হাঁহটো পুখুৰীটোত কিয় আনহেপি আছিল because it was boring ঠিক আছে পুখুৰীটো boring আছিল কাৰণ একেখন পুখুৰী সৰু এখন পুখুৰী হয়নে হেতু কাৰণে বৰ হৈ গৈছিল নেক্সট হৈছে what did the duck request from the kangaroo পৰা কি ৰিকুৱেষ্ট কৰিছিল kangaroo কি দৰে অনুৰোধ কৰিছিল তো আনসাৰ সি হ'ব to give him a ride ঠিক আছে নেক্সট হৈছে what was the kangaroo's main objection ঠিক আছে kangaroo-টোৰ মেইন অবজেকশনটো কি আছিল তো চাইট অপচন দিছে এড দিছে the duck was too heavy no this was not main objection the duck talked too much no etu objection asile the duck's feet were wet and cold yes etuই hoy ঠিক আছে গটিকে সিটু উত্তৰ তোমালোকে বহাই দিবা the duck's feet were wet and cold ঠিক আছে মানে হাঁহটোৰ ফিট তাৰ মানে বৰি হেৰি আসলে সদায় তিতা থাকে তিতা আসলে কোনো মানে তিতা মিন্স কি মানে wet means তিতা মানে ভিজা ঠিক আছে ভিজা আসলে আর কোল্ড আসলে ঠান্ডা আসলে ওকে নেক্সট আছে what did the duck buy to keep warm what did the duck buy to keep warm কি কিনিছিলে ডাকটোৱে কি কিনিছিলে 4 pairs of socks ঠিক আছে চাৰিজোৰা মোজা কিনিছিলে তাৰছত লিখিবা 4 pairs of socks ওকে নেক্সট আছে where did the kangaroo tell the duck to sit কোট বহিবৰ কাৰণে কৈছিল at the end of his tail okay
তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে গতিকে ভিডিঅ'টো লাইক এটা কৰি দিয়া আৰু যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু নেক্সট তোমালোকৰ কোনটো চেপ্টাৰ লাগে মোক কমেন্ট কৰি জনাবা ঠিক আছে এইটো চেপ্টাৰ ভিডিঅ' বনাই আপলোড দিম আৰু বেলেগ পাটো ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাবা তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো মানে আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ